হাই গাইজ, অসমীয়া হৈ যদি অসমীয়া চিনেমা নোচোৱা কোনে চাব? আজি মানে বিদুৰ ভাই এখন চাই আহিলোঁ। মা কচম মজা চিনেমা বনাইছে, কিন্তু কাহিনী, চিত্ৰ, নাট্য, এক্টিং একদম 100ৰ ভিতৰত মই 95 মাৰ্ক দিছোঁ তেওঁলোকক। যে কোনো ষ্টাৰ অভিনেতা অভিনেত্ৰী নোহোৱাকৈ যে এখন ইমান ধুনীয়া চিনেমা আপোনালোকে বনাই দিলে, অশেষ ধন্যবাদ, বহুত ধন্যবাদ। আৰু আপোনালোকে আগলৈ এনেকুৱা চিনেমা বনাওক, আমি পূৰ্ণ সহযোগ দিম। গতিকে মই কৈছোঁ, বিদুৰ ভাই বৰ্তমান গোলাঘাটত ফালি আছে, চিট নাই, চিট বুক। গতিকে যাৰ যাৰ ইচ্ছা আছে আপোনালোকে সোনকালে যোগাযোগ কৰক, যিমান পাৰি সোনকালে আপোনালোকে যোগাযোগ কৰক, বিদুৰ ভাইখন চাওক। এখন চাবলগীয়া চিনেমা, মই কৈ দিলোঁ আপোনালোকক, চাবলগীয়া চিনেমা এইটো কাৰণে যে সমাজৰ প্ৰতিটো গেলা, সমাজৰ দালালি, সমাজৰ 2 নম্বৰী, কেনেকৈ ক'ত আমি শোষিত হৈ আছোঁ, এই গোটেই কথাখিনি গম পাই যাব। আৰু আপোনালোকক বিবেক দংশন কৰিব পৰা এখন যদি চিনেমা আছে, এইখন এখন অন্যতম চিনেমা। গতিকে ৰাইজ আহক, সদল বলে আহক, বিদুৰ ভাই চাওক। ধন্যবাদ। মানে বিদুৰ ভাই চাব আহিছা নেকি? সেইকাৰণে টিকেট পালা নাই? নাই পোৱা, মনটো বেয়াই লাগি গৈছে। আচ্ছা, মনটো বেয়া লাগিছে মানে আজি হাউচফুল বুলি অলৰেডি জনাই দিছে যে টিকেট মানে পাবলৈ নাই, হয় নহয়? তুমি চাব আহিছা ন? ঠিক আছে, হ'ব, এতিয়া অলপ পাছত পাবা চাগে আৰু, নহ'লে নেক্সট উইকত বা কাইলৈ বা পৰহিলৈ তুমি চাব লাগিব, ঠিক আছে? বিদুৰ ভাই চাবৰ কাৰণে মানুহৰ লানি, মানুহ অধৈৰ্য হৈছে, মানুহ তাৰমানে আজি বিদুৰ ভাইখন চাবই। এয়া চাওক, মানুহ কেনেকৈ ঠেলা হেঁচা কৰি ওপৰলৈ গৈছে, মানে অতি আগ্ৰহেৰে মানুহ ৰৈ আছিলে বিদুৰ ভাইখনৰ কাৰণে। আৰু সঁচাই এখন চাবলগীয়া চিনেমা, আৰু সেইটো কাৰণে মানুহ উঠি পৰি আহিছে। আপোনালোকো আহক আৰু এই অসমীয়া চিনেমাৰ জয়যাত্ৰাত অংশগ্ৰহণ কৰক। এতিয়া মই দেখা পাইছোঁ ইয়াত কাউণ্টাৰত বহুত মানুহে আগতীয়াকৈ বুকিং কৰি আছে। আজিতো টিকেট নায়েই, কিন্তু পিছৰ কাৰণে আকৌ বুকিং কৰিব। কিন্তু এয়া এজন মই পুলিচ দেখা পাইছোঁ, মানে এতিয়ালৈকে কেইবাজনো পুলিচ দেখা পালোঁ। মানে কি পুলিচৰ মানুহবিলাকো আহিছে চাবৰ কাৰণে, মানে ভাল লাগিছে। এইটো মেছেজটো এটা ভাল, মানে ময়ো এটা গৈছিলোঁ যে কিনো মেছেজ আছে চিনেমাখনত। সঁচাই চিনেমাখনত এটা ধুনীয়া মেছেজ আছে, আৰু সেই মেছেজটো সকলোৱে লওক। আপোনালোকে নিশ্চয় ইয়াৰ পৰা বহুত কিবাকিবি আপোনালোকে জানিব পাৰিব যে আমাৰ সৰ্বসাধাৰণত আমাৰ এইবিলাক যিবিলাক চলি থাকে সমাজত, তাৰে এটা সুন্দৰ প্ৰতিফলন ঘটিছে চিনেমাখনত। এইটো মানে ভাল লাগিলে আৰু। গতিকে আপোনালোকে ভাবিব পাৰে যে অসমীয়া চিনেমা বাজেট কম, কোনো ষ্টাৰ এক্ট্ৰেছ নাই, এক্টৰ নাই, কিন্তু তেনেকুৱা নহয়। এই চিনেমাখনৰ গোটেই এই বস্তুটোৱে বেলেগ। নামটো কিবা আচহুৱা ধৰণৰ হ'ব পাৰে, কিন্তু হ'লেও চিনেমাখন এখন অতি তাৰমানে মনক, হৃদয়ক চুই যোৱা চিনেমা। আৰু কি ক'ম, ভাল লাগিলে। মানুহে চেলফি উঠিছে, মানুহৰ যিটো প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়াটো চাই ভাল লাগিছে। আজি মানে ট'টেলি ছেটিছফাইড হৈছে মানুহবিলাক। কেলৈ কৈছোঁ, এনেকুৱা এখন চিনেমা বহুদিনৰ মূৰত তেওঁলোকে উপভোগ কৰিছে, আৰু এনেকুৱা চিনেমা তেওঁলোকে বিচাৰে। আৰু আমাৰ ইয়াত যে চিৰিয়াছ দৰ্শক আছে, এইটো একদম খাটাং চিৰিয়াছ। কিন্তু গতিকে এনেকুৱা চিনেমা তেওঁলোকে পাব লাগিব, আৰু তেতিয়া আমিতো সদায় সহযোগ কৰিম। এতিয়া শেষৰটো শ্ব' আৰু মানুহ চাওক,
মানুহ এতিয়া হাউচফুল আমি চাই আহিলোঁ কিন্তু আমি চাই আহি তাৰ ওলাই আহিছোঁ কিন্তু এতিয়া মানুহ ৰৈ আছে নেক্সট শ্ব' কাৰণে চাই লওক মানে বিদুৰ ভাই ফুল্লি ছাকচেছফুল হৈ গ'ল